হেল্ল' এভৰিৱান ৱেলকাম টু ইকোহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আমি সকলোৱে এপিএছচি নটিফিকেশ্যনখন দেখিলো আৰু এক্সাম আমাৰ মাজত বহুত দিন নাই বাৰু এক্সামৰ কাৰণে এতিয়া হঠাৎকৈ এক্সামৰ ডেটটো একচুৱেলি দি দিয়া নিচিনা হয় ইমানো স্পীডত আহিব বুলি কোনো এক্সপেক্ট কৰা নাছিলে হয়তো আৰু সকলোতকৈ দুখৰ খবৰটো হৈছে এইফালে ভেকেঞ্চি বহুতেই কম আৰু যিখিনি ভেকেঞ্চি দেখা পাই আছো এইখিনি ভেকেঞ্চিৰ কাৰণেতো টাফ কম্পিটিশ্যন হ'ব বহুত বেছি টাফ কম্পিটিশ্যন হ'ব তো মই ভাবো তোমালোকে এতিয়া বিহু বাদেই দিয়া বিহু চেলিব্ৰেশ্যন কৰাই নহ'ল যিহেতুকে এক্সামটোৰ কাৰণে টাইম লাগে এক্সাম এটা এপিএছচিৰ এক্সাম এটা হৈ যোৱালৈকে এটলিষ্ট 1.5 বছৰ এটা লাগিয়ে যায় মিনিমাম বেছিয়ে টাইম লাগে বাট ষ্টিল ত' গোটেইখিনি প্ৰচেছ কমপ্লিট হোৱালৈকে 1.5 বছৰ এটা লয় যিহেতুকে তো তোমালোকে ইয়াতে এইখিনি সময়ত আৰু মানে টাইম ৱেষ্ট কৰাৰ সময় নাই যিমান পাৰি সিমান পঢ়াৰ সময় ওকে তো বেছি টাইম ৱেষ্ট নকৰো আমিও যোৱাবাৰৰ কুৱেশ্যন এটা দেখিছিলো এটা পেপাৰখনত আমাৰ আগতে আহি যোৱা এটা কুৱেশ্যন আছিলে যিটো ক্লকৰ ৰিলেটেড আছিলে ক্লক ৰিলেটেড কুৱেশ্যন কি আছিলে তো এই কুৱেশ্যনটো আছিলে এইটো কুৱেশ্যন আমাক কৈছে an accurate clock shows 7 a.m. present এটা ঘড়ী এটাত 7টা বজা দেখাই আছে আমাক কৈছে how many degrees will our hand rotate আমাক কৈছে ঘণ্টাৰ কটাৰলে কিমান ডিগ্ৰী যাব লাগিব true when the clock will show 1 p.m. তো কিমান টাইমত ক্লকটোৱে এটা বজা দেখাব ঠিক আছে নেক্সট ডে এটা বজাত তো এতিয়া বাজি আছে 7টা বজাত মানে ৰাতিপুৱা 7টা বাজি আছে আমাক কৈছে নেক্সট ডে এটা বজাত মানে কি সিদিনা কথা কোৱাই নাই ঠিক আছে when the clock will show 1 p.m. next day মানে তাৰে নেক্সট দিনৰ কথা হৈছে 24 ঘণ্টা হৈ যাব আজি 7টা বজাৰ পৰা কালি ৰাতিপুৱা 7টা বজালৈকে 24 ঘণ্টা তাৰপিছত আকৌ যাব তেনেকে ওকে এতিয়া এইটো কুৱেশ্যন কৰাৰ কাৰণেও কিছুমান নলেজ ৰাখিব লাগিব ন আমি যদি এইটো ৰং প্ৰচেছত কৰিব যাওঁ আমি যদি এজিউম কৰি কেনে ডায়েগ্ৰাম বনাই কৰিব যাওঁ হয়তো টাইম বেছি লাগিব তাৰ কাৰণে আমি প্ৰথমতে শিকি লওঁ যে কেনেকুৱা হয় টাইপৰ কুৱেশ্যনটো আৰু তাৰ পাছতে আমি এইটো কুৱেশ্যন সলভ কৰিম আৰম্ভ কৰিছো এতিয়া কনচেপ্ট খিনিৰ কথা যদি কনচেপ্টৰ কথা কওঁ ইয়াতে আমাৰ কনচেপ্টটো এনেকুৱা হয় আমি যদি ক্লকৰ কথা কওঁ ন অকমান ক্লকৰ কথা জানিবা ক্লকত কিনো কুৱেশ্যন আহে ক্লক বুলি ক'লে এইটো চেপ্টাৰত বহুত বেছি কুৱেশ্যন নাই ক্লক বুলি ক'লে এইটো চেপ্টাৰত মাত্ৰ 3টা টাইপৰ কুৱেশ্যন আছে প্ৰথম কুৱেশ্যনটো হৈছে আমাক এনেকুৱা টাইপৰ কথা কিছুমান কয় এক্সামত যে ৰাতিপুৱা 11:30 বজাত কিমান ডিগ্ৰী এংগল হয় 11:30 বজাত ঘণ্টা আৰু মিনিটৰ কটা দুডালৰ মাজৰ কোণটো কিমান আমি সকলোৱে দেখি পাই থাকো ঘড়ী এটাত কি হয় ঘড়ী এটাত যদি আমি কটা কেইডালৰ কথা কওঁ ইয়াতে এনেকৈ টাইমিংছ বিলাক থাকে য়েছ এনেকৈ টাইমিংছ বিলাক থাকে আৰু ইয়াতে আমাৰ ঘণ্টা 11:30 বজা বুলি ক'লে কি বাজিব 11:30 মানে ঘণ্টাৰ কটাডাল ইয়াতে থাকিব আৰু মিনিটৰ কটাডাল ইয়াতে হয় নে 11:30 বাজিলে তো এই যে 11:30 বজাৰ মই ক্লকটো আঁকিলো ইয়াতে তোমালোকে ক্লিয়াৰলি দেখা পাই আছা যে ঘণ্টাৰ কটাডাল এইখিডাল আৰু মিনিটৰ কটাডাল এইডাল আৰু ইয়াৰে মাজত এটা কোণ উৎপন্ন হৈছে নে নাই হৈছে আৰু এই এংগেলটো আমাক উলিয়াব দিয়ে যেনেকৈ এইটো কুৱেশ্যনতে তোমালোকে দেখিলা এইটো কুৱেশ্যনতে আমাক কৈছে যে কিমান ডিগ্ৰী কোণ ৰোটেট কৰিব কিমান ডিগ্ৰী এনসাৰত আহিব হয় তো এইখিনিৰ কাৰণে আমি জানিব লাগিব যে এংগেল কেনেকৈ উলিয়ায় লগতে আমি এইটো কথাও জনাটো প্ৰয়োজন যে ঘড়ী এটাৰ মাজত টোটেল কিমান ডিগ্ৰী এংগেল থাকে টোটেল থাকে 360 ডিগ্ৰী ঠিক আছে টোটেল কিমান থাকিব 360 ডিগ্ৰী এই ঘণ্টা আৰু মিনিটৰ কটা দুডালৰ মাজৰ কোণটো কেনেকৈ উলিয়ায় তো সেইটো উলিওৱাৰ টেকনিকটো হৈছে ফৰ্মুলা এটা মনত ৰাখিবা তোমালোকে 11/2 m 30r is equal 30r plus minus theta এইটো হৈছে আমাৰ ফৰ্মুলা আৰু এই ফৰ্মুলাটো ইউজ কৰি আমি ক'ব পাৰো যে ঘণ্টা আৰু মিনিটৰ কটা দুডালৰ মাজৰ কোণটো কিমান ঠিক আছে এইটো হৈ গ'ল আমাৰ বেসিক ফৰ্মুলা নেক্সট যদি চাও এটা এইটো ফৰ্মুলা কেনেকৈ ইউজ কৰা হয় চোৱা যদি আমাক কেতিয়াবা কয় যে 11:30 বাজিছে ঘড়ী এটাত কিমান টাইম হৈছে 11:30 বাজিছে আমাক যদি কয় যে ঘণ্টা আৰু মিনিটৰ কটা দুডালৰ মাজৰ কোণটো উলিওৱা এই এংগেলটো কিমান তো এই এংগেলটো উলিওৱাৰ কাৰণে আমি সিম্পলি কি কৰিব লাগে এটা 11:30 বুলি কৈছে ন এৰে 11টোৱে কি বুজায় 11টোৱে বুজায় ঘণ্টাৰ কথা হয়নে আৰু 30টোৱে কি বুজায় মিনিট 11:30 মানে কি 11:30 তো 30টো মিনিট ন তো সেইকাৰণে এমৰ জেগাত ৰাখি দিবা তোমালোকে মিনিটটো অৰ্থাৎ 11/2 এমৰ জেগাত আহিব 30 আৰু এইচৰ জেগাত কি আহিব এইচৰ জেগাত আহিব 11 কাৰণ আমাক কি উলিয়াব দিছে এটা 11:30 বুলি কৈছে আৰু ঘণ্টা মানে কি 11 ন এইখিনি সলভ কৰিলে দেখিবা 2 ৰে এইটো গ'ল 15 বাৰ ইয়াৰে পৰা আহিব আমাৰ 165 ইয়াতে আহিব আমাৰ 330 প্লাস মাইনাস থিটা এটা তোমালোকৰ মাইন্ডত কোৱেশ্চন আহিব যে ইয়াতে প্লাস মাইনাস কিয় আছে এটা কিয় প্লাস মাইনাস আছে তাৰ ৰিজনটো এনেকুৱা আমি যদি প্লাস মাইনাস থিটা ইকুৱেল লিখো এটা 330 টো ইয়াতে কি হৈ আছে প্লাস এইপিনে আহিলে মাইনাস হ'ব
তো 165 পৰা কি হ'ব 165 পৰা মাইনাছ হ'ব 330 তো কেলকুলেট কৰিলে কিমান দেখা যাব আমি 160 বুলি ধৰা 16 দুগুণ 32 তো 170 165 থাকিব হয়নে 165 থাকিব আমাৰ মাইনাছ কৰিলে মষ্ট প্ৰবাবলি 10 পৰা 5 গ'লে 5 থাকি গ'ল দেন 32 পৰা 16 গৈছে 16 165 ডিগ্ৰী তো চোৱা এতিয়া আমি ইয়াতে দেখি পাই আছো প্লাছ মাইনাছ থিটা ইকুৱেল আহি আছে 165 ডিগ্ৰী এতিয়া ইয়াতে তোমালোকে দেখিবা আমাৰ যিটো এনসাৰ আহিছে এনসাৰটো পজিটিভত নাই এনসাৰটো নিগেটিভত আছে নহয় জানো এনসাৰটো নিগেটিভত আহিব ন এইটো মাইনাছত আছে এইটো পজিটিভত আছে মাইনাছ 330 ন তো এই যে নিগেটিভত আহিছে এইটো একচুয়ালি পসিবল নহয় আমি যেতিয়া ঘড়ীৰ ঘণ্টা আৰু মিনিটৰ কটাৰুডালৰ মাজৰ কোণটো উলিয়াম ঘণ্টা আৰু মিনিটৰ কটাৰুডালৰ মাজৰ যেতিয়া কোণটো উলিয়াম সেইটো সদায় পজিটিভত আহিব লাগে আৰু যদি কেতিয়াবা এনেকুৱা সিচুৱেশন আহে যে এনসাৰটো নিগেটিভত আহিছে সেইটো যাতে পজিটিভ বনাব পাৰো কাৰণে আমি আগত প্লাস এন্ড মাইনাস দুইটা সিম্বল রাখো এটা ইয়ার ফলত কি হব এটা আমি কি ধৰি লও আমি প্ৰতিটো কোৱেশ্চনতে থিটাৰ আগৰ সিম্বলটো চেঞ্জ কৰি থাকো নিজৰ ইচ্ছা মতে এটা ইয়াতে চোৱা ইয়াতে আমি মাইনাস দেখিছো ন তো মই থিটাৰ আগত নিগেটিভ সাইন থকা বুলি ধৰি লও মই ধৰি লও যে থিটাৰ আগত নিগেটিভ সাইনটো আছে প্লাস মাইনাস আছিল ন তো প্লাস মাইনাসৰ মই নিগেটিভ থকা বুলি ধৰি লম তেতিয়া কি হ'ব দুয়োপিনে নিগেটিভ আছে ন তো নিগেটিভ সিম্বলটো কেনসেল আউট হৈ যাব তো ফাইনালি আমাৰ এনসাৰ আহি গল 165 ডিগ্ৰী বুজি পালা আকৌ এবাৰ ৰিপিট কৰিছো ইয়াতে যিটো প্লাস মাইনাস সিম্বল আছে এইটো ৰিজন এটাই হয় যাতে এনসাৰটো যদি নিগেটিভত আহে আমি যাতে পজিটিভ বনাব পাৰো বা তোমালোকে সিম্পল ভাষা তেনেকৈ মনত ৰাখিলেও কথা নাই যে এনসাৰটো পজিটিভত আহক বা নিগেটিভত আহক এনসাৰটো সদায় পজিটিভ আৰু বাকি থিটাৰ আগৰ প্লাস মাইনাস সিম্বলটোৰ কথা বেছি ভাবিব নালাগে জাস্ট লিখি ৰাখিলে ওকে ক্লিয়াৰ তো আমি এতিয়া শিকিলো যে ঘড়ী এটাত ঘণ্টা আৰু মিনিটৰ কটা দুডালৰ মাজৰ এংগেলটো কিমান ডিগ্ৰী হয় সেইটো আমি উলিয়াব পাৰিম ঘড়ী এটাৰ ঘণ্টা আৰু মিনিটৰ কটা দুডালৰ মাজৰ কোণটো আমি এতিয়া উলিয়াবলৈ সাজু নেক্সট আমাৰ কি আহিব নেক্সট এক্সামত আমাক এইটো ঘড়ীৰ লগতে ৰিলেটেড কিছুমান অলপমান বেলেগ কথাও ক'ব যেনেকৈ যদি আমাক কেতিয়াবা এনেকুৱা কথা কয় যে ঘণ্টা আৰু মিনিটৰ কটা দুডালে বিপৰীত ফালে মুখ কৰি আছে তাৰ অৰ্থ কি এটা অকমান লজিকেল কথা বুজিব লাগে আমাক যদি কয় যে ঘড়ীৰ ঘণ্টা আৰু মিনিটৰ কটা দুডালে এনেকৈ অপোজিট ফালে মুখ কৰি আছে ঘণ্টাৰ কটাৰলে এইপিনে চাই আছে মিনিটৰ কটাৰলে এইপিনে ইয়াৰে অৰ্থ কি ইয়াৰে অৰ্থ হৈছে সিহঁতে এটা সৰল কোণ উৎপন্ন কৰিছে বা এটা ষ্ট্ৰেইট এংগেল ঠিক আছে এটা ষ্ট্ৰেইট এংগেল এটা ফৰ্ম কৰিছে আমাক যেতিয়াই কুৱেশ্যনত ক'ব যে আৱাৰ হ্যান্ড এন্ড দ্য মিনিট হ্যান্ড faces in opposite direction the hour hand and minute hand faces in opposite direction মানে বেলেগ বেলেগ দিশত যদি সিহঁতে মানে মুখ কৰি থাকে তাৰ অৰ্থটো হৈছে ইহঁতৰ মাজৰ এংগেলটো হ'ব কিমান ডিগ্ৰী 180 ডিগ্ৰী ঠিক একেইদৰে যদি এনেকুৱা কয় আৱাৰ হ্যান্ড আৰু মিনিট হ্যান্ডাৰে একেটা দিশতে মুখ কৰি আছে যদি এনেকুৱা সিচুৱেশন আহে দুয়োটাই একেটা দিশতে মুখ কৰি আছে তাৰ অৰ্থটো কি তাৰ অৰ্থটো হৈছে সিহঁতৰ মাজৰ কোণটো 0 ডিগ্ৰী হ'ব ঠিক আছে তো এইটো বস্তু তোমালোকে জানিব লাগে যদি আৱাৰ হ্যান্ড এন্ড মিনিট হ্যান্ডাৰে অপোজিট ডাইৰেকশনত ফেস কৰে তেতিয়াহলে 180 ডিগ্ৰী হ'ব যদি সেম ডাইৰেকশনত ফেস কৰে তেতিয়াহলে 0 ডিগ্ৰী হ'ব সিহঁতৰ মাজৰ এংগেলটো ওকে ক্লিয়াৰ নে সকলোৰে ওকে এতিয়া আমাৰ এক্সামত এইটো কোৱেশ্চনো কৰে যে 12 ঘণ্টাৰ ঘড়ী এটাত আৱাৰ হ্যান্ড এন্ড মিনিট হ্যান্ড কেতিয়া অপোজিট কিমান বাৰ অপোজিট ডাইৰেকশনত মুভ কৰে 12 ঘণ্টাৰ ঘড়ী এটাত আৱাৰ হ্যান্ড এন্ড মিনিট হ্যান্ডে কিমান বাৰ এনেকুৱা এটা সিচুৱেশন ফলো কৰে বা কিমান বাৰ এনেকৈ অপোজিট ডাইৰেকশনত মুভ কৰে তেতিয়াহলে তোমালোকৰ এনসাৰ আহিব লাগিব 11 টাইমছ ঠিক আছে এইটো কোৱেশ্চন ডাইৰেক্ট এক্সামত কৰে কিমান বাৰ 12 ঘণ্টাৰ ঘড়ী এটাত কিমান বাৰ এনেকুৱা সিচুৱেশন হয় তো কিমান এনসাৰ হ'ব 11 টাইমছ দেন আমাক যদি কয় 24 ঘণ্টাৰ ঘড়ীত কিমান বাৰ হ'ব যদি 12 ঘণ্টাৰ ঘড়ীত যদি 11 বাৰ হয় 24 ঘণ্টাৰ ঘড়ীত কিমান বাৰ হ'ব অবভিয়াসলি 22 বাৰ হৈ যাব ন ডাবল হৈ যাব তো 12 ঘণ্টাৰ দুগুণ হৈছে 24 ঘণ্টা ঠিক একেদৰে 11 ডাবল 22 ওকে 22 বাৰ এনেকুৱা সিচুৱেশন এটা আহিব ঠিক একেদৰে ঘণ্টা এন্ড মিনিটৰ কটা দুডালে একেটা দিশতে কিমান বাৰ মুভ কৰে তো 12 ঘণ্টাৰ ঘড়ীত মুভ কৰিব সেম 11 টাইমছ ঠিক আছে আৰু 24 ঘণ্টাৰ ঘড়ীত 22 টাইমছ এইটো বস্তু তোমালোকে মনত ৰাখিব লাগিব যে এই যে 0 ডিগ্ৰী এংগেল ফৰ্ম হৈছে এই যে সেম ডাইৰেকশনত মুভ কৰি আছে তেনেকুৱা সিচুৱেশনো 11 বাৰ হ'ব 12 ঘণ্টাৰ ঘড়ীত 24 ঘণ্টাৰ ঘড়ীত হ'ব 22 বাৰ আৰু এইটো কথাকে আমি এনেকৈও ক'ব পাৰো যে ঘণ্টা আৰু মিনিটৰ কটাৰলে ষ্ট্ৰেইট লাইন ফৰ্ম কৰিছে ইয়াতে যদি চোৱা ইয়াতে এটা সৰল ৰেখা উৎপন্ন কৰিছে ইয়াতে যদি চোৱা ইয়াতেও এটা সৰল ৰেখা এটা লাইনত আহিছে মানে এটা লাইনত ঘণ্টাৰ কটা আৰু মিনিটৰ কটা দুইটাই আছে আৰু যেতিয়াই এনেকুৱা সিচুৱেশন আহে ন যে ঘণ্টাৰ কটা মিনিটৰ কটা
এটা লাইনত আছে তাৰ অৰ্থটো হৈছে আইদাৰ সিহঁতৰ মাজৰ এংগলটো 0 ডিগ্ৰী অৰ সিহঁতৰ মাজৰ এংগলটো 180 ডিগ্ৰী আমাৰ এইটো কোৱেশ্চন কৰে যে ঘন্টা আৰু মিনিটৰ কটা দুডালে কিমান বাৰ এটা সৰল ৰেখা উৎপন্ন কৰে 12 ঘন্টাৰ ঘড়ীত তো 12 ঘন্টাৰ ঘড়ীত সৰল ৰেখা উৎপন্ন কিমান বাৰ কৰিব 22 বাৰ কাৰণ চোৱা 11 বাৰ কৰিব এইটো সিচুৱেশন 11 বাৰ এইটো সিচুৱেশন দুইটাই সৰল ৰেখা ন তো এখন টোটেল হৈ গল 11 যোগ 11 22 বাৰ 22 টাইমছ সিহঁতে এটা সৰল ৰেখা উৎপন্ন কৰিব নেক্সট আমাৰ আহিছে 24 ঘন্টাৰ ঘড়ীত কিমান বাৰ সৰল ৰেখা উৎপন্ন কৰিব 22 plus 22 44 টাইমছ ঠিক আছে 44 বাৰ 44 বাৰ সিহঁতে সৰল ৰেখা উৎপন্ন কৰিব ক্লিয়াৰ এতিয়া এইখিনি কথাকে কেতিয়াবা এইটো সোধে যে ঘড়ীৰ ঘন্টা আৰু মিনিটৰ কটাডালে পাৰপেন্ডিকুলাৰ কিমান বাৰ হয় কেতিয়াবা এনেকুৱা হয় ন আমি দেখাই পাই থাকো কেতিয়াবা আমাৰ ঘড়ী এটাত আমি এনেকুৱা দেখা পাও যে ঘন্টা আৰু মিনিটৰ কটা দুডালৰ মাজৰ কোণটো 90 ডিগ্ৰী হয় আৰু এই 90 ডিগ্ৰী সিচুৱেশনটো কিমান বাৰ হয় এইটো কোৱেশ্চন আমাক কৰে ইয়াতে মনত ৰাখিবা যে 12 ঘন্টাৰ যিটো ঘড়ী আছে তাত 22 বাৰ 22 টাইমছ 22 বাৰ 90 ডিগ্ৰী কোণ উৎপন্ন হয় আৰু 24 ঘন্টাৰ ঘড়ীত কিমান বাৰ হ'ব ইয়াৰে দুগুণ মানে 44 বাৰ ঠিক আছে এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব আকৌ অকমান সামাৰাইজ কৰি দিছো মই কৈছো যে ক্লকৰ কোৱেশ্চন বহুত বেছি নাই তিনিটা কুৱেশ্যনে আছে ক্লকৰ আৰু তাৰে ভিতৰত প্ৰথম কুৱেশ্যনটো হৈছে এইটো ইয়াতে আমি কি দেখা পাইছো যে ঘড়ী কিমান টাইমত কিবা এটা সময় দি দিব যে ইমান সময়ত কিমান ডিগ্ৰী কোণ হৈছে তো তাৰ কাৰণে সিম্পলি তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিব লাগে তোমালোকৰ এনসাৰ ওলাই আহি যাব ঠিক আছে ফৰ্মুলাটো ইউজ কৰিবা এনসাৰ আহি যাব ওকে নেক্সট যদি চাও এইটোত কি দেখিলো ইয়াতে কিছুমান বুজিব লগা কথা যেনেকৈ আমাৰ ঘড়ী এটাত কি সিচুৱেশন আহে ইয়াতে সিচুৱেশনটো এনেকুৱা হ'ব পাৰে যে 180 ডিগ্ৰী কোণ হ'ল বা সিহঁতে অপজিট ডাইৰেকশনত ফেচ কৰি আছে অপজিট ডাইৰেকশন বেলেগ বেলেগ দিশত মুভ কৰি আছে তো এনেকুৱা ক্ষেত্ৰত আমাৰ 180 ডিগ্ৰী কোণ হয় আৰু এইটো এটা ষ্ট্ৰেইট লাইনো ফৰ্ম কৰে সৰল ৰেখা ঠিক একেদৰে যদি একেটা দিশতে মুভ কৰে এইটো 0 ডিগ্ৰী এংগল ফৰ্ম কৰিব আৰু ষ্ট্ৰেইট লাইন ফৰ্ম কৰিব আৰু কিমান বাৰ ফৰ্ম কৰে এইখিনি কথাও ইয়াতে আমি লিখিছো ওকে তাৰ পাছত আমি দেখিছো যদি পাৰপেন্ডিকুলাৰ ফৰ্ম কৰে তেতিয়া হলে ইয়াতে 90 ডিগ্ৰী কোণ হ'ব 90 ডিগ্ৰী কোণ 22 বাৰ হ'ব আৰু 24 ঘন্টাৰ ঘড়ীত 44 বাৰ হ'ব এইখিনি কথা আমি জানিব লাগিব ইয়াৰে পাছত আমি কি জানিব লগা আছে যদি আমাৰ এক্সামত এনেকুৱা কথা কয় যে 11টা বজাৰ পৰা 12 বজাৰ ভিতৰত 11টা বজাৰ পৰা 12টা বজাৰ ভিতৰত কিমান সময়ত ঘন্টা আৰু মিনিটৰ কটা দুডালৰ মাজৰ কোণটো 100 ডিগ্ৰী হ'ব এইবিলাক কুৱেশ্যন আমাৰ এক্সামত আহিব ঠিক আছে আমাৰ এক্সামত কুৱেশ্যন আহিব যে 11টা বজাৰ পৰা 12 বজাৰ ভিতৰত কিমান সময়ত ঘন্টা আৰু মিনিটৰ কটা দুডালৰ মাজৰ কোণটো 100 ডিগ্ৰী হ'ব এইটো হৈছে আমাৰ এটা কুৱেশ্যন ঠিক আছে এইটো এটা কুৱেশ্যন নেক্সট আমাক কেতিয়াবা এইটোও ক'ব যে 3টা বজাৰ পৰা 4টা বজাৰ ভিতৰত ঘন্টা আৰু মিনিটৰ কটা দুডালৰ মাজৰ কোণটো কিমান সময়ত 150 ডিগ্ৰী হ'ব ঠিক আছে মানে আগৰ কুৱেশ্যনটো আছিলে আমাক কৈ আছিলে যে ইমান টাইমত কিমান ডিগ্ৰী কোণ হ'ব আমাক ডাইৰেক্টলি কৈছিলে 11:30 বজাত কিমান ডিগ্ৰী কোণ হ'ব আমাক কৈছিলে 5:30 বজাত কিমান ডিগ্ৰী কোণ হ'ব এইবাৰ আমাক কুৱেশ্যনটো কেনেকৈ কৈছে যে 11টাৰ পৰা 12টা বজাৰ ভিতৰত 11টাৰ পৰা 12টা বজাৰ ভিতৰত কিমান সময়ত 100 ডিগ্ৰী কোণ হ'ব এইটো কথা কৈছে আমাক কৈছে 3টা বজাৰ পৰা 4টা বজাৰ ভিতৰত কিমান সময়ত 150 ডিগ্ৰী কোণ হ'ব এইটো হৈছে আমাৰ দ্বিতীয়টো কুৱেশ্যন আৰু এনেকুৱা কুৱেশ্যন এক্সামত আহিলে আমি কি কৰিম আমাক কৈছে 11টাৰ পৰা 12টা বজাৰ ভিতৰত ন যোনটো টাইমৰ পৰা আৰম্ভ কৰিব দিছে সেইটোকে তোমালোকে এইচ বুলি ধৰি ল'বা আৱাৰ ঠিক আছে যোনটো টাইমৰ পৰা আৰম্ভ কৰিব দিছে 11টাৰ পৰা 12টা কৈছে ন তো সেইকাৰণে আমি 11টোকে কি বুলি লওঁ 11টোকে আমি লৈ লওঁ এইচ বুলি কাৰণ ফৰ্মুলা হে একেটাই ইউজ হ'ব যিটো ফৰ্মুলা অলপমান আগত আমি পঢ়িছিলো 11/2m is equal 30r plus minus theta এই ফৰ্মুলাটোৱে ইয়াতে ব্যৱহাৰ হ'ব যিটো সময়ৰ পৰা আৰম্ভ কৰিব দিছে যে 11টাৰ পৰা 12টা বজাৰ ভিতৰত তো আমি 11টাৰ পৰা 12টা বুলি কোৱা কাৰণে আমি এইচৰ জাগাত কি লিখি লওঁ এইচৰ জাগাত আমি লিখি লওঁ 11টো ক্লিয়াৰ নে সকলোৱে বুজি পালা তো মই ইয়াতে লিখিম 30 পূৰণ 11 আৰু কিমান ডিগ্ৰী কোণ বুলি কৈছে কোণ কৈছে 100 ডিগ্ৰী বুলি এতিয়া তোমালোকে ইয়াতে বুজিব লগা কথাটো অকনমান আছে যদি মই এইটো কুৱেশ্যনৰ একেলগে সলভ কৰিবলৈ যাওঁ ইয়াতেও ফৰ্মুলা হে একেটা আহিব 11/2m 30r আৱাৰৰ জাগাত কি আহিব 3 আহিব কাৰণ 3টাৰ পৰা 4টা বজাৰ ভিতৰত বুলি কৈছে তো 30 পূৰণ 3 যোগ বিয়োগ 150 ওকে এতিয়া ইয়াতে যদি তোমালোকে মন কৰা তোমালোকে আৰু এটা লাইন যদি সলভ কৰা তোমালোকে দেখিবা ইয়াতে আছে 330 যোগ বিয়োগ ইয়াতে আছে 100 ডিগ্ৰী ইয়াতে যদি আমি আৰু এটা লাইন সলভ কৰো ইয়াতে দেখিম আমি 90 যোগ বিয়োগ আছে 150 এতিয়া তোমালোকে ইয়াতে চাব লগা আছে যে ইয়াৰে আগত যিটো কুৱেশ্যন আছিলে
তার আমি গম পাইছিলো যে এই যে প্লাস মাইনাস থিতা আছে, এই প্লাস মাইনাস থিতা কি কৰিছে, যেতিয়া আমাৰ এনসাৰটো নিগেটিভত আহিছিল তাক পজিটিভ বনাই দিছে, মানে এনসাৰটো সদায় পজিটিভত আহিব। এইটো হৈছে প্লাস মাইনাস থিতাটোৰ কাম। কিন্তু এইটো কুৱেশ্যন আমি এতিয়া কি কৰো, ইয়াতে আমি প্লাস কৰো নে মাইনাস কৰো, তো এইখিনিতো কনফিউজন আহি গল। তো মনত ৰাখিবা এনেকৈ যে এই যিটো ফৰ্মুলা আছে, ফৰ্মুলাটোৰ প্লাস মাইনাসটো এই কাৰণে আছে যদিহে আমি এই 330ৰ পৰা এইটো বিয়োগ কৰিব পাৰো, তেতিয়াহলে বিয়োগ কৰিব লাগে, যদিহে পাৰো। আৰু যদি বিয়োগ কৰিব নোৱাৰো তেতিয়াহলে তোমালোকে যোগ কৰিব লাগে, ঠিক আছে। এতিয়া ইয়াতে দেখিবা মই 330ৰ পৰা 100টো বিয়োগ কৰিব পাৰিম, নহয় জানো? মই ইচ্ছা কৰিলে এইটো ধুনীয়াকৈ এনেকৈ বিয়োগ কৰি দিব পাৰিম। কিন্তু ইয়াতে মই বিয়োগ কৰিব পাৰিম নে? ইয়াতে মই একদম নোৱাৰো। যদি মই ইচ্ছা কৰো যে 90ৰ পৰা 150 বিয়োগ কৰিব লাগে, এনসাৰটো নিগেটিভত আহি যাব। বুজি পালা? আমি এনসাৰটো সদায় পজিটিভত আনিব লাগে। যদি ইয়াতে যদি এনসাৰটো নিগেটিভত আহিলহেঁতেন, মই বিয়োগ নকৰিলোহেঁতেন। এতিয়া ইয়াতে মই বিয়োগ কৰিলেও কেছ নাই, কি ৰৈ যাব, 230 এটা ৰৈ যাব। কিন্তু ইয়াতে যদি মই 90ৰ পৰা বিয়োগ কৰি দিওঁ -60 আহিব, তো সেইকাৰণে মই কি কৰিম, যোগ কৰি দিম, অৰ্থাৎ 240 আমাৰ এনসাৰ আহি যাব। বুজি পালা কি কৰিছো? আকৌ ইয়াতে 11/2m আছিলে, yes 11/2m ৰ 2টো যদি এইপিনে গুচি যায় কি হব, পূৰণ হব 2, আৰু 11টো আহিলে হৰণ হব। তো ফাইনেলি আমি কি কম, আমি কম m ইকুৱেল আহি গল কিমান, m ইকুৱেল এইটো আহি গল। এইটো যদি সলভ কৰা হয়, ইয়াতেও একেলগে সলভ কৰা, ইয়াতেও যদি আমি চাওঁ, ইয়াতে আমি কি কৰিব পাৰিম, 230 আছে, 230ক আকৌ 2ৰে পূৰণ হব, 11ৰে হৰণ হব। তো m ইকুৱেল আহি গল আমাৰ এইখিনি। তো এইখিনিক যদি আকৌ সলভ কৰো, এইখিনি 224 দুগুণ 48, 480, 480 4 বাৰ গল, 4 থাকি গল, আমাৰ 40 হল, 3 বাৰ গল, দেন 7/11, ঠিক আছে। তো 43 7/11 এইটো আহি গল আমাৰ m ৰ ভেলু। ইয়াতেও এনেকৈ এনসাৰ আহিব সেম টাইপৰ। তো এতিয়া ইয়াৰে অৰ্থ কি, এই যোনটো 43 আহিছে এইটো মানে কি, এইটো মানে হৈছে আমাক কৈছিলে ন যে 3টা বজাৰ পৰা 4টা বজাৰ ভিতৰত, আমাক সেইটো কৈছিলে ন, আমাক কি কৈছিলে যে 3টা বজাৰ পৰা 4টা বজাৰ ভিতৰত বুলি কৈছিলে। তো আমি কি কম, আমি কম যে 3টা বজাৰ পৰা 4টা বজাৰ ভিতৰত, অৰ্থাৎ 3:43 3:43 হৈ পেলাই আকৌ 7/11, ইমান সময়ত ঘন্টা আৰু মিনিটৰ কটাৰ উডালৰ মাজৰ কোণটো 150 ডিগ্ৰী হব। বুজি পালা? আমাক যি কৈছিলে ন যে কিমান সময়ত হব, তো আমি কি এনসাৰ দিম, যে 3টাৰ পৰা 4টা বজাৰ ভিতৰত 3:43 হয়, ইমান সময়ত ঘন্টা আৰু মিনিটৰ কটাৰ উডালৰ মাজৰ কোণটো 150 ডিগ্ৰী হব। ক্লিয়াৰ? তো এইটো এটা আমি কুৱেশ্যন শিকিলো। এইটো কুৱেশ্যন তোমালোকে শিকিলা, সকলোৱে কমেন্ট বক্সত মোক জনাব লাগে তোমালোকে যে 5টাৰ পৰা 6টা বজাৰ ভিতৰত কিমান সময়ত ঘন্টা আৰু মিনিটৰ কটাৰ উডালৰ মাজৰ কোণটো 110 ডিগ্ৰী হব, থিটাৰ ভেলুটো 110 ডিগ্ৰী হব। 5টাৰ পৰা 6টা বজাৰ ভিতৰত, 5টাৰ পৰা 6টা বজাৰ ভিতৰত কিমান সময়ত ঘন্টা আৰু মিনিটৰ কটাৰ উডালৰ মাজৰ কোণটো 110 ডিগ্ৰী হব। সকলোৱে কমেন্ট বক্সত এইটো এনসাৰ জনাব লাগে। লগতে এতিয়া এডিশনেল আৰু কি শিকিব লগা আছে, নেক্সট আৰু শিকিব লগা কথাটো হৈছে, যদিহে এক্সামত মানে এক্সাম পাৰ্সপেক্টিভত আমি এইটো কথাও জানিব লাগে, এটা ঘড়ী এটাত টোটেল কিমানটা থাকে। মই অলৰেডি মেনশন কৰিছো যে ঘড়ীটোৰ একদম মিডিলত টোটেল আছে 360 ডিগ্ৰী। যদি ঘড়ীটো 360 ডিগ্ৰী আছে, ভালদৰে চাবা দেই, ঘড়ীটোত যদি 360 ডিগ্ৰী আছে, তেতিয়াহলে ইয়াতে যদি মই এনেকৈ ডিভাইড কৰি দিওঁ, কিমানটা ভাগত ভগোৱা হয় ঘড়ীটো, জেনেৰেলি আমি সদায় 12 ঘণ্টাৰ ঘড়ীৰ কথাই আলোচনা কৰো। তো ইয়াতে কিমানটা পাৰ্টত ভগোৱা আছে, 12টা। কাউন্ট কৰি চোৱা, ইয়াৰে পৰা ইয়ালৈকে 1 2 3 4 5 6 7 8 9 10 11 12, মানে 12টা ভাগত ভগোৱা আছে। তো আমি এনেকৈও ক'ব পাৰো যে 12ৰে যদি এইটো হৰণ কৰা হয় 30 ডিগ্ৰী ওলাইছে। মানে আমি ক'ব পাৰিম এইখিনি জেগাৰ পৰা, চাবা দেই ভালদৰে মন কৰিবা, এইখিনি এতিয়া বুজিব লগা কথা। আমি কি মনত ৰাখিম যে এই যে জেগাখিনি আছে, এই যে 12টা বজাৰ পৰা 1টা বজালৈকে এই যে মাজৰ জেগাখিনি আছে, এইখিনি জেগাত টোটেল 30 ডিগ্ৰী আছে। বুজি পালা কি কৈ আছো, 30 ডিগ্ৰী। কাৰণ চোৱা, যদি গোটেইটো যদি 360 ডিগ্ৰী হয়, তেতিয়াহলে এইখিনি জেগা 30 ডিগ্ৰী হব, তাৰে পিছৰ খিনি আকৌ 30 ডিগ্ৰী এনেকৈ যাব ন, 30 60 90 120 150 180 210 240 270, দেন এনেকৈ গৈ পেলাই 300 330 360, হয়নে? তো আলটিমেটলি আমি কি কব বিচাৰিছো যে গোটেই কেইটা এই যে 5 মিনিট 5 মিনিটৰ গ্যাপ থাকে আমাৰ, এইটো 5 মিনিট 10 মিনিট, এই 5 মিনিটত মানে কিমান ডিগ্ৰী থাকে, 30 ডিগ্ৰী থাকে। নেক্সট, যদি 5 মিনিটত 30 ডিগ্ৰী থাকে, 1 মিনিটত কিমান ডিগ্ৰী থাকিব, তো 1 মিনিটত আহি গল আমাৰ 6 ডিগ্ৰী। মানে আমি এইটো কথাও বুজি পালো যে এই যে ঘড়ীত যে এনেকৈ যে থাকে, এইটো সাপোজ 12টা বাজিছে, এইটো এটা, এর মাজত যে এনেকৈ থাকে ন 1 2 3 4 5, সরি, তো এনেকৈ যে 5টা ঘৰ আছে, এই 5টা ঘৰে কিমান ডিগ্ৰী দেখায়, 6 ডিগ্ৰী গৈ, 6 ডিগ্ৰী 6 ডিগ্ৰী 6 ডিগ্ৰী 6 ডিগ্ৰী 6 ডিগ্ৰী। বুজি পালা?
যদি গোটেইকেইটা 6 ডিগ্ৰী হয় টোটেল কিমান হ'ব 30 ডিগ্ৰী হ'ব 5 মিনিটত তোমালোকে এক্সামৰ কাৰণে ডাইৰেক্টলি মনত ৰাখিব লাগিব যে ঘড়ী এটাত 5 মিনিট মানে হৈছে 30 ডিগ্ৰী আৰু 1 মিনিট মানে হৈছে 6 ডিগ্ৰী ঠিক আছে প্ৰথম কনসেপ্ট এইখিনি প্ৰথমতে আমি জানিব লাগে ঘড়ী এটাত ঘণ্টাৰ কটাডাল হওক বা মিনিটৰ কটাডাল ঘণ্টাৰ কটাডাল হওক বা মিনিটৰ কটাডাল হওক যদি 1 মিনিট যাব লাগে মিনিট মানে ইয়াৰে পৰা যদি এইখিনিলৈকে যাব লাগে মানে 6 ডিগ্ৰী যাব লাগিব বুজি পালা কি কলো বুজি পালা 6 ডিগ্ৰী যাব লাগিব এতিয়া নেক্সট আৰু কি বুজিব লগা আছে নেক্সট বুজিব লগা কথাটো এনেকুৱা ঘণ্টাৰ কটা আৰু মিনিটৰ কটাৰলে কেনেকৈ গতি কৰে ঘণ্টাৰ কটাৰলে কেনেকৈ যায় মিনিটৰ কটাৰলে কেনেকৈ যায় চোৱা আমাৰ মিনিটৰ কটাৰলে কি কৰে 1 ঘণ্টাত 60 মিনিটত কাক ঘূৰে মানে অৰ্থাৎ কথাটো এনেকুৱা যেতিয়া 60 মিনিট হয় ন 60 মিনিটত ঘণ্টাৰ কটাৰলে পুৰা এটা কমপ্লিট ৰাউণ্ড এটা ঘূৰে ন এটা পাক ঘূৰে পুৰা তো সেইকাৰণে আমি এইটো ক'ব পাৰো যে 60 মিনিটত 360 ডিগ্ৰী ঘূৰে কিবা ভুল কৈ আছো মই একো ভুল কোৱা নাই এইবিলাক কথা অলপ মাইণ্ডত থাকিব লাগিব যে ঘণ্টাৰ কটাৰ মিনিটৰ কটাৰলে যিটো মিনিটৰ কটা আছে আমাৰ মিনিটৰ কটাৰলে 60 মিনিটত এক পাক সম্পূৰ্ণ ঘূৰে মানে 360 ডিগ্ৰী ঘূৰে কিন্তু সেই একেখিনি সময়তে সেই 1 ঘণ্টা সময়ত 60 মিনিট সময়ত ঘণ্টাৰ কটাৰলে মাত্ৰ 5 মিনিট যায় হয়নে কথাটো ঘণ্টাৰ কটাৰলে কেনেকুৱা যদি ইয়াতে আছে ইয়ালৈকে আহিব যদি ইয়াতে আছে ইয়ালৈকে আহিব হয়নে নহয় ঠিকেই কৈ আছো মই ক'ব বিচাৰিছো যে মিনিটৰ কটাৰলে এপাক গোটেই ঘূৰে কিন্তু ঘণ্টাৰ কটাৰলে কিমান যায় মাত্ৰ 5 মিনিট যায় 5 মিনিট যোৱাৰ অৰ্থ কি 5 মিনিট যোৱাৰ অৰ্থ হৈছে 30 ডিগ্ৰী যায় হয় 30 ডিগ্ৰী যায় এতিয়া আমি এইটো কথা জানিব লাগে যদি ঘণ্টাৰ কটাৰলে চোৱা মিনিটৰ কটাৰলে 60 মিনিট গলে ঘণ্টাৰ কটাৰলে 5 মিনিট যায় তো এইটো আমি এনেকৈ লিখিব পাৰো যে 5 মিনিট যদি ঘণ্টাৰ কটাৰলে গৈছে ঘণ্টাৰ কটাৰলে যদি 5 মিনিট গৈছে ঘণ্টাৰ কটাৰলে যদি 5 মিনিট গৈছে মিনিটৰ কটাৰলে 60 মিনিট যাব লাগিব হয়নে কথাটো ঠিকে আছে ইয়েস ঠিকেই আছে ইয়াৰে পৰা আমি পাম যদি ঘণ্টাৰ কটাৰলে 1 মিনিট যাব লাগে মিনিটৰ কটাৰলে যাব লাগিব 12 মিনিট এই বস্তুটো তোমালোকে মনত ৰখাটো বহুত ইম্পৰ্টেন্ট যে ঘণ্টাৰ কটাৰলে 1 মিনিট যে আছে আমাৰ এই যে সৰু সৰু ভাগকেইটা থাকে মই যে অকনমান আগত ড্ৰয়িং বনালো ইয়াতে মই দেখাই দিছো আমি যদি চাও এইটো অকমান ডাঙৰকৈ দিছো বুজিবলৈ ইজি হওক এইটো ইয়াতে তোমালোকে ধৰি লোৱা এইটো বাজি আছে এটা বজা এইটো এটা এইটো দুটা বজা ইয়াৰে মাজত 5টা ভাগ থাকে ন এনেকৈ 1 2 3 4 5 এইটো 5টা ভাগ থাকে ইয়াৰে এইখিনিক আমি 1 মিনিট বুলি কওঁ ন এইখিনি 1 মিনিট ইয়াৰে পৰা এইখিনি জায়গাৰ পৰা ঘণ্টাৰ কটাৰলে এইখিনিলৈকে অহাৰ কাৰণে আহিবলে কিমান সময় লাগিব যেতিয়া মিনিটৰ কটাৰলে 12 মিনিট যাব ঠিক আছে 1 মিনিট ঘণ্টাৰ কটাৰলে তেতিয়াহে যাব যদি মিনিটৰ কটাৰলে 12 মিনিট যায় এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে 1 মিনিট তেতিয়াহে যাব যদি মিনিটৰ কটাৰলে 12 মিনিট যায় এতিয়া এই গোটেইখিনি কথা জনাৰ পাছতহে আমি এই কুৱেশ্যনটো কৰাৰ কাৰণে ৰেডি যিটো কুৱেশ্যন আমাৰ ৰিসেন্টলি এপিএসসি এক্সামত আহিছিলে এইটো কুৱেশ্যনত কি কৈছে চোৱা আমাক কৈছে এন একিউৰেট ক্লক এটা আছে একিউৰেট দেখাই আছে 7টা বজা বুলি কৈছে ৰাতিপুৱা ঠিক আছে বৰ্তমান 7টা বাজিছে আমাক কৈছে কিমান ডিগ্ৰী ঘণ্টাৰ কটাৰাল আৱাৰ হেণ্ড বুলি কৈছে ঘণ্টাৰ কটাৰাল যাব লাগিব when the clock will show 1 pm next day এটা নেক্সট ডেৰ কথা কৈছে এতিয়া চোৱা ঘণ্টাৰ কটাৰলে যেতিয়া 24 ঘণ্টা হ'ব তেতিয়া কিমান পাক ঘূৰিব ফাৰ্ষ্ট এইটো জানি লোৱা এটা সিম্পল ডায়াগ্ৰাম এটা বনাইছো এইটো এটা ঘড়ী ঠিক আছে এইটো এটা ঘড়ী আৰু এই ঘড়ীটোৰ 7টা বজা বুলি কৈছে 7টা বাজিলে কিমান টাইম হ'ব 7টা বজা বুলি কৈছে 7টা বাজিলে এইটো 6টা ইয়াতে যদি মই কওঁ ড্ৰয়িংটো বনাও এইটো 7টা এইটোক কয় 7টা বজা বুলি ঠিক আছে 7টা বাজি আছে এই 7টা বজাৰ ঘড়ীটোত মিনিটৰ কটাৰাল আছে 12 ঘণ্টাৰ কটাৰাল আছে 7 কি হ'ব লাগিব ঘণ্টাৰ কটাৰালে পুৰা এটা ৰাউণ্ড ঘূৰিব লাগিব হয় নে নাই তেতিয়াহে কালি 7টা বাজিব কালি ৰাতিপুৱা 7টা চোৱা আমাৰ 1টা বজাৰ কথা কৈছে আৰু আজি নহয় নেক্সট ডে তো কালিৰ মানে কালি দুপৰীয়া 1টা বজাত প্ৰথম কথাটো হৈছে ঘণ্টাৰ কটাৰলে এপাক ঘূৰিবই লাগিব এপাক ঘূৰিলে কি হ'ব এইটো ৰাতিপুৱা 7টা বাজি আছে এপাক ঘূৰিলে ইভিনিং 7টা বাজিব ন 7টাৰ পিছত চোৱা 8টা বাজিব 9টা 10টা 11টা 12টা এনেকৈ যাব ন তো ইভিনিং 7টা বাজিল দেন আকৌ এপাক ঘূৰিব লাগিব মানে তেতিয়া মৰ্নিং আকৌ 7টা বাজিব তো 24 ঘণ্টা 24 ঘণ্টা যদি যাব লাগে মানে ঘণ্টাৰ কটাৰলে দুবাৰ ঘূৰিব লাগিব ন দুবাৰ 12 ঘণ্টাৰ ঘড়ী এটা দুবাৰ ঘূৰিলে 24 ঘণ্টা কমপ্লিট হয় আমি এইটো কথা বুজি পালো যে ৰাতিপুৱা 7টাৰ পৰা ইভিনিং 7টা লৈকে 12 ঘণ্টা মানে 360 ডিগ্ৰী 360 ডিগ্ৰী হৈ গ'ল গধূলি 7টা লৈকে দেন আকৌ ৰাতিপুৱা 7টা লৈকে আৰু 360 ডিগ্ৰী এইখিনিও হৈ গ'ল তাৰপাছত কি কৈছে তাৰপাছত আমাক কৈছে 1টা বাজিব লাগিব দুপৰীয়া 1টা এতিয়া দুপৰীয়া 1টা বজালৈকে কি হ'ব চোৱা এইটো হৈছে 7টা বাজি আছে ন 7টাৰ পৰা 8টা 5 মিনিট গ'ল
5 মিনিটত কিমান ডিগ্ৰী যাব লাগে অলপমান আগত আলোচনা কৰিছিলো 30 ডিগ্ৰী 30 ডিগ্ৰী দেন আকৌ 60 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী 120 ডিগ্ৰী তাৰপিছত 150 ডিগ্ৰী কিমান বাজিল 12টা বাজিল 180 ডিগ্ৰী 180 ডিগ্ৰী গলে কি হ'ব পাৱাৰ হেণ্ডালে পাই যাব আমাৰ দুপৰীয়া 1টা বজা তো 180 ডিগ্ৰী ইয়াতে এটা যোগ কৰি দিয়া দ্যাটস ইট হৈ গল তো এইখিনি লজিক থাকাৰ পিছত আমাৰ কাৰণে কুৱেশ্যনটো নিশ্চয় বহুত বেছি ইজি আমি ইয়াতে দেখিম 720 ডিগ্ৰী দেন 720 ৰ লগত আকৌ 9 গুণ 900 ডিগ্ৰী 900 ডিগ্ৰী হৈ গল আমাৰ ইয়াতে কাৰেক্ট এনসাৰ ক্লিয়াৰ 900 ডিগ্ৰী হৈ গল আমাৰ ইয়াতে কাৰেক্ট এনসাৰ আমি কি কৰিছো সিম্পলি আমি চাইছো যে 5 মিনিট গলে কিমান ডিগ্ৰী যায় যদি নেক্সট ডে লৈকে যাব লাগে 24 ঘন্টা যাব লাগিব মানে দুবাৰ ঘুৰিব লাগিব তো জাস্ট অকনমান কোৱেশ্যনটোক এনালাইজ কৰিব লগা বাকি আছিলে এইটো যদি চাব লগা যায় এইটোৰ কাৰণে আমি না ফৰ্মুলা ইউজ কৰিব লগা আছে না কিবা ইউজ কৰিব লগা আছে আমি জাস্ট জানিব লাগে এই ডিগ্ৰীৰ কনসেপ্ট খিনি যে 5 মিনিট গলে কিমান ডিগ্ৰী যায় 24 ঘন্টা ঘুৰিলে কিমান ডিগ্ৰী যায় মিনিটৰ কটাৰে কেনেকৈ কাম কৰে 1 মিনিট গলে কিমান ডিগ্ৰী হয় আমাক এতিয়া এক্স্যাক্টলি এটা বজাৰ কথা কৈছে কেতিয়াবা 1:12 বুলি ক'ব পাৰে যে এটা আমাক কৈ দিলে যে 1:12 বজালৈকে কি হ'ব বা 1:24 1:24 PM কিমান ডিগ্ৰী কোণ হ'ব তেতিয়া কি হ'ব এনসাৰ 1:24 বুলি ক'লে তোমালোকে জানিব লাগিব যে 12 মিনিট যেতিয়া মিনিটৰ কটাৰাল যায় ঘন্টাৰ কটাৰালে কিমান যাব বুজি পালা কথাটো যদি 12 মিনিট মিনিটৰ কটাৰালে গৈছে ঘন্টাৰ কটাৰালে যাব 6 ডিগ্ৰী বুজি পালা কথাটো 6 ডিগ্ৰী যদি 24 মিনিট গৈছে মানে আৰু 6 ডিগ্ৰী যাব বুজি পালা তো এনেকৈ আমি কি কৰো এড অন কৰি গৈ থাকো যদি আমাক মিনিটৰ কথাও কয় আমি এইটো বস্তু মনত ৰাখিম যে 12 মিনিট যদি মিনিটৰ কটাৰালে গৈছে মানে ঘন্টাৰ কটাৰালে 6 ডিগ্ৰী যাব ঠিক আছে এনেকৈ আমি এই কোৱেশ্যনৰ এনসাৰ কৰিব পাৰিলো হেতেন এটা তোমালোকৰ হোমৱৰ্ক থাকিল সকলোৱে ট্ৰাই কৰা যদি মই কওঁ এটা ঘড়ী এটাত এটা কুৱেশ্যন এটা দি দিছো এটা ঘড়ী এটাত এতিয়া বৰ্তমান সময় হৈছে ৰাতিপুৱা 10 বাজি আছে 10টা বাজি আছে ৰাতিপুৱা এতিয়া এই ঘড়ীটোত ৰাতি 9:48 হ'ব 9:48 PM এইটো হৈছে ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 9:48 PM লৈকে ঘন্টাৰ কটাৰালে কিমান ডিগ্ৰী ৰোটেট কৰিব লাগিব এইটো হৈছে তোমালোকৰ কাৰণে হোমৱৰ্ক সকলোৱে ট্ৰাই কৰা ৰাতিপুৱা 10 বজাৰ পৰা ইভিনিং বা ৰাতি 9:48 লৈকে ঘন্টাৰ কটাৰালে কিমান ডিগ্ৰী ৰোটেট কৰিব লাগিব আৰু কমেন্ট বক্সত জনাব লাগে ইয়াৰে এনসাৰ কি হ'ব মই দুটা কুৱেশ্যন তোমালোকক জনালো এই দুইটা কুৱেশ্যনে তোমালোকে ট্ৰাই কৰা আৰু লগতে মই জনাও যে আমি এপিএসসি সিসেটৰ কাৰণে সোনকালে 20টা ক্লাছৰ এটা সিৰিজ ষ্টাৰ্ট কৰি আছো আৰু এই 20টা ক্লাছৰ সিৰিজটো মই আমাৰ এপৰ যিমানখিনি ষ্টুডেন্ট আছিল সিহঁতৰ লগতে যিখিনি ফ্ৰী ক্লাছ বিলাক কৰিম বুলি ভাবিছে সিহঁতৰ কাৰণে বেনিফিট হওক কাৰণ প্লেনটো এনেকুৱা হ'ব সেই 20টা ক্লাছত মই আজিয়ে কৈ দিলো সেই 20টা ক্লাছত টাৰ্গেট এটাই থাকিব যে এক্সামত সেই যোনটো কোৱালিফাইং নেচাৰ হয় 67 মাৰ্কস লাগে 67 মাৰ্কস যাতে ডাইৰেক্টলি কমন পৰে মোৰ গোল এটাই থাকিব 67 মাৰ্কসটো মই ডাইৰেক্টলি কমন দিব লাগে কোনোবাই ভিডিওটো চাইছে চোৱা নাই ইমান বেছি মই নাভাবো মোৰ গোল থাকিব 67 মাৰ্কস মই কমন দিব লাগে যাতে মই এক্সামৰ দিনাখন এক্সামৰ পেপাৰখন আহাৰ পাছত মই ডাইৰেক্টলি দেখাই দিব পাৰো যে পাৰ্ট নম্বৰ 5 ৰ এইটো কুৱেশ্যন কমন আছিল পাৰ্ট নম্বৰ 6 ৰ এইটো পাৰ্ট নম্বৰ 7 ৰ এইটো আৰু এই গোটেইকেইটা কুৱেশ্যন কৰিলে 67 মাৰ্কস ইজিলি আহি আছে ঠিক আছে তো যিসকলে অলপমান হলেও মেথছত ইমান বেছি ফাইনেল টাচটো অহা নাই তেতিয়া নিশ্চয় চাব বুলি আশা কৰিছো আৰু গোটেইখিনিৰ কাৰণে মই মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ তোমালোকে জয়েন কৰি ৰাখিব পাৰা টেলিগ্ৰামত সাৰ্চ কৰিলে পাই যাবা মেথছ বাই নিৰ্মল ছাৰ বুলি মোৰ টেলিগ্ৰাম গ্ৰুপটো আছে তাতেই তোমালোকক মই ক্লাছৰ লিংক বিলাক শ্বেয়াৰ কৰি দিম যেতিয়া আমাৰ নতুন বেটচ জয়েন কৰা নতুন ক্লাছ আহিব এই যোনটো মই ক'লো যে আমি 20টা ক্লাছৰ এটা সিৰিজ লঞ্চ কৰিম 20টা ক্লাছত কমপ্লিট সিসেট বুলি ঠিক আছে 20টা ক্লাছত মানে 20 ঘন্টা 20 ঘন্টাই ক্লাছ কৰিম তাতকৈ বেছি নহয় জাস্ট 20 ঘন্টাত গোটেইখিনি খতম তো তোমালোকে কৰিব কি লাগে তোমালোকে টাৰ্গেট ল'ব লাগে যে দিনত এটা চোৱা দুটা চোৱা তোমালোকৰ কথা জাস্ট তোমালোকে কমপ্লিট কৰিব লাগে 20টা ক্লাছ তাৰ পিছত তোমালোকৰ কাৰণে 67 মাৰ্কসটো আৰু বেলেগকৈ পঢ়াৰ প্ৰয়োজন নাই ঠিক আছে মানে বেলেগকে এডিশনালি পঢ়িব লগা কোনো নেৰুৱে মই ডাইৰেক্টলি কুৱেশ্যনটো কৰাই দিম আৰু ডাইৰেক্টলি সেই কুৱেশ্যনটো কেনেকৈ কৰিব লাগে কেনেকৈ মনত ৰাখিব লাগে সেইখিনি কথাও কৈ পেলাই মই ক্লাছটো খতম কৰিম ঠিক আছে আজিৰ কাৰণে মই ইয়াতে সামৰিছো লগ পাম সকলোকে অন্য এটি ক্লাছত থ্যাংক ইউ